ক্লাছ 7 যিটো এক অমূল্য সম্পদ পানী ৱাটাৰ এন ইনভেলুৱেবল ৰিচোৰ্চ যেতিয়া আমি এই পাঠটো ট্ৰেনজেক্ট কৰিছোঁ কাৰিকুলাম অৰিয়েণ্টেড কানেক্টেড কৰিছোঁ যিটোৰ জৰিয়তে ষ্টুডেণ্টে পাঠটো আলোচনা কৰিছে আৰু সেইটোক কেনেকৈ এক্সপিৰিয়েঞ্চ কৰিছে এক্সপেৰিমেণ্টেলি কামটো আগবঢ়াই নিছে যিটো কাৰিকুলামে কৈ আছে সেইটো আমি ডে টু ডে লাইফত তাক ইনকালকেট কৰিছোঁ আৰু এইটো আমি এটা মডেল জাষ্ট সৰু আমি মডেল এটা ৱাটাৰ হাৰ্ভেষ্টিঙৰ যাতে এইটো ইন ফিউচাৰ তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰজেক্টবিলাক ডাঙৰকৈ কৰিব পাৰে আৰু ট্ৰেন্সফাৰ টু হোমতো প্ৰেক্টিছ কৰিব পাৰে সেইটো লক্ষ্য আগত ৰাখি জাষ্ট স্কুলত আমি এটা জাষ্ট মডেল এটা দিছোঁ যে কেনেকৈ কৰিব লাগে কিয় বিকজ ৱাটাৰ শুড বি গ্ৰাউণ্ডেড থ্ৰু ফিল্টাৰেশ্যন যিমান আমি চাফা পানী ভূমিজল কৰিম সিমান আমাৰ দৈনিক জীৱনত লাভ হ'ব ৱাটাৰ চাইকেলটোত আমি গুড কণ্ট্ৰিবিউশ্যন দি আছোঁ ভেলুৱেবল কণ্ট্ৰিবিউশ্যন তো এইটোৱে ছাষ্টেইনেবিলিটি আনিব চাইক্লিংটোত থেংক ইউ ছ' মাছ